নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰলৈ সকলোকে স্বাগতম জনাইছো। আজি মুকলি হোৱা ভেকেন্সিখিনি মই লৈ আহিছো। গোটেইখিনি প্ৰাইভেট ভেকেন্সিয়ে হয়। আপোনালোকে যেহেতু জানে মই ইয়াতে গোটেইখিনি প্ৰাইভেট ভেকেন্সি লৈ আহোঁ। সো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তো আজিৰ ভিডিঅ'টো মই আৰম্ভ কৰোঁ। আজিৰ প্ৰথম ভেকেন্সি আহিছে আপোনাৰ স্কডা বুলি এখন কাৰ ডিলাৰৰ শ্ব'ৰুমৰ পৰা আহিছে। ইয়াৰ 1 নম্বৰ পোষ্টটো চাওক। ইয়াতে ডিলাৰ ইণ্টাৰনেল ট্ৰেইনাৰ, 2 নম্বৰটো হৈছে সেলস কনসালটেন্ট, 3 নম্বৰটো সেলস টিম লিডাৰ, 4 নম্বৰটো হৈছে আপোনালোকৰ সেলস মেনেজাৰ। ইয়াতে মোবাইল নম্বৰ দিয়া আছে। এই মোবাইল নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰিব পাৰিব, বায়োডাটা নহলে কল কৰি ল'ব। আৰু ইয়াতে এক্সপিৰিয়েন্স লাগিব। এই গোটেইকেইটা আপোনালোকৰ পোষ্টতে এপ্লাই কৰিব হলে 2 ইয়াৰ্স এক্সপিৰিয়েন্স লাগিব মিনিমাম। আৰু ইয়াতে মেইল দিয়া আছে। মেইলটোত আপোনালোকে মেইলতো বায়োডাটা পঠিয়াব পাৰিব। আৰু লগতে আপোনালোকে যদি ডাইৰেক্ট যদি ৱাক ইন ইন্টাৰভিউত যাম বুলি ভাবিছে তেতিয়াহলে যাব পাৰিব। ইয়াতে চাওক তলত এড্ৰেছ দিয়া আছে, আপোনাৰ স্কডা খানাপাৰা, নেশনেল হাইৱে 37 গুৱাহাটী। আৰু লগতে মই ইয়াতে কোৱালিফিকেশ্যনখিনি কি লাগিব চাওক। ডিলাৰ ইণ্টাৰনেল ট্ৰেইনাৰৰ কাৰণে গ্ৰেজুৱেশ্যন লগত আপোনালোকৰ ট্ৰেইনিং কৰাব পাৰিব লাগিব। ট্ৰেইনাৰ পোষ্ট হয় যিহেতু। এতিয়া কি ট্ৰেইনিং কৰাব লাগে কেনেকৈ সেইবোৰ আপোনালোকক বুজাই দিব কোম্পানীৰ ফালৰ পৰা। সেলস কনসালটেন্টৰ কাৰণে আপোনালোকৰ ইয়াতে 12 পাছৰ নহলে বা গ্ৰেজুৱেশ্যন হলে হৈ যাব। আৰু টিম লিডাৰৰ কাৰণে ইয়াতে গ্ৰেজুৱেশ্যনৰ লগতে এক্সপিৰিয়েন্সটো দিয়াই আছে। ইয়াতো গ্ৰেজুৱেশ্যন লাগিব। আৰু সেলস মেনেজাৰতো আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব মিনিমাম। ইয়াৰে কোনো লাষ্ট ডেট দিয়া নাই, তো আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰি ল'ব। আজি 2 নম্বৰ ভেকেন্সিটো আপোনালোকৰ গোল্ডেন হস্পিটেলিটি সাৰ্ভিসেছৰ পৰা আহিছে শিলচৰ। ইয়াৰে যিটো 1 নম্বৰ পোষ্ট হয় সেইটো হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। 3টা পোষ্ট আছে। ইয়াতে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব আৰু ফ্ৰেছাৰ এক্সপিৰিয়েন্স দুইটা এপ্লাই কৰিব পাৰিব। 2 নম্বৰ পোষ্ট হৈছে বিজনেছ ডেভেলপমেণ্ট এণ্ড পেশেন্ট কোঅৰ্ডিনেটৰ নেভিগেটৰ। 3টা পোষ্ট আছে। এলিজিবিলিটি ইয়াতো আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব আৰু 2 ইয়াৰ্স এক্সপিৰিয়েন্স লাগিব সেলছত। 3 নম্বৰ পোষ্ট হৈছে আপোনালোকৰ প্লাম্বাৰ, ইলেক্ট্ৰিচিয়ান এণ্ড ডিজি অপাৰেটৰ, HVAC টেকনিচিয়ান, মেনিফল্ড এটেণ্ডেণ্ট। ইয়াতে টোটেল 10টা পোষ্ট আছে। আৰু ইয়াৰে কোৱালিফিকেশ্যন HS পাছ হ'লে হ'ব আৰু তাৰ লগত ITI লাগিব ইন ৰেস্পেক্টিভ ট্ৰেড। ৰেস্পেক্টিভ ট্ৰেড মানে আপোনালোকৰ প্লাম্বাৰত ITI কৰা হ'ব লাগিব বা ইলেক্ট্ৰিচিয়ানত ITI। এইখিনি যোনে ITI কৰিছে তেওঁলোকে জানিব। আৰু ইয়াতে এক্সপিৰিয়েন্স লাগিব 2 ইয়াৰ্স। পিছৰ পোষ্টটো আপোনালোকৰ ৱাৰ্ড বয় আৰু ৱাৰ্ড গাৰ্লৰ কাৰণে হয়। টোটেল 23টা পোষ্ট আছে। আৰু ইয়াতে কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হ'লে হৈ যাব। ফ্ৰেছাৰ এক্সপিৰিয়েন্স দুটা এপ্লাই কৰিব পাৰিব। পিছৰ পোষ্টটো আপোনালোকৰ OPD ৱাৰ্ড ছেক্ৰেটাৰী হয়। 4টা পোষ্ট আছে। গ্ৰেজুৱেশ্যন লাগিব ইয়াত আৰু এক্সপিৰিয়েন্স 2 ইয়াৰ্স। পিছৰটো বিলিং এক্সিকিউটিভ, 4টা পোষ্ট আছে। ইয়াতে গ্ৰেজুৱেশ্যন লাগিব আৰু ইয়াতো আপোনালোকৰ 2 ইয়াৰ্স এক্সপিৰিয়েন্স লাগিব। কেছ হেণ্ডলিঙৰ কাম কৰা এক্সপিৰিয়েন্স লাগিব। পিছৰটো আপোনালোকৰ এম্বুলেন্স ড্ৰাইভাৰ, 1টা পোষ্ট আছে। ইয়াতে আপোনালোকৰ ক্লাছ 8 পাছৰ লগতে ভেলিড কমাৰ্চিয়েল লাইচেন্স লাগিব। ফ্ৰেছাৰ এক্সপিৰিয়েন্স দুটা এপ্লাই কৰিব পাৰিব। ফ্ৰেছাৰ হ'লেও আপোনালোকে গাড়ী চলাব এটলিষ্ট জানিব লাগিব। গাড়ী নচলালেতো আপোনালোকে ড্ৰাইভাৰ হ'ব নোৱাৰে। সো যদি গাড়ী চলাব জানে কিন্তু আগতে ক'তো কাম কৰা নাই তথাপিও হৈ যাব, এপ্লাই কৰিব পাৰিব। পিছৰ পোষ্টটো আপোনালোকৰ লিফ্ট অপাৰেটৰ, 1টা পোষ্ট আছে। ক্লাছ 8 পাছ হ'ব লাগিব এলিজিবিলিটি আৰু ফ্ৰেছাৰ এক্সপিৰিয়েন্স দুটা এপ্লাই কৰিব পাৰিব। পিছৰ পোষ্টটো আপোনালোকৰ গাৰ্ডেনাৰ, 1টা পোষ্ট আছে। ইয়াতো ক্লাছ 8 পাছ হ'লে হ'ব আৰু ফ্ৰেছাৰ এক্সপিৰিয়েন্স দুটাই পাৰিব, এপ্লাই কৰিব। আৰু তলৰটো হৈছে আপোনালোকৰ MEP ছুপাৰভাইজাৰ। এইটো MEP মানে কি এইটো মই গম নাপাওঁ। ইয়াত 1টা পোষ্ট আছে আৰু এলিজিবিলিটি HS পাছ লাগিব, তাৰ লগতে ITI লাগিব ইন ৰেস্পেক্টিভ ট্ৰেড এলং উইথ এক্সপিৰিয়েন্স। ইয়াতে এক্সপিৰিয়েন্সো লাগিব ইয়াতো। এপ্লিকেশ্যন প্ৰচেছটো কেনেকুৱা হ'ব চাওক। ইয়াতে আপোনালোকৰ মেইল দিয়া আছে। মেইলত বায়োডাটা পঠিয়াব আৰু ইয়াৰে লাষ্ট ডেট হৈছে 25 জানুৱাৰী। তো 25ৰ আগত আপোনালোকে বায়োডাটা পঠিয়াই ল'ব। যদি শ্বৰ্ট লিষ্ট কৰা হয় আপোনালোকক কল কৰিব ইণ্টাৰভিউৰ কাৰণে। আজিৰ পিছৰ ভেকেন্সিটো হ'ল আপোনালোকৰ ৱেব ৰিচাৰ্চ ASTER এক্সিকিউটিভৰ। ইয়াতে কোৱালিফিকেশ্যন আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব আৰু তাৰ লগতে আপোনালোকৰ নিজৰ লেপটপ হ'ব লাগিব আৰু শুড বি ইণ্টাৰনেট এণ্ড MS Excel ফ্ৰেণ্ডলি। আপোনালোকৰ ইণ্টাৰনেটৰ কামখিনি জানিব লাগিব আৰু MS Excel ইউজ কৰিব জানিব লাগিব। চেলাৰী দিয়া আছে ইয়াতে 12,000। লোকেশ্যন দিয়া আছে জুৰোড, গুৱাহাটী জুৰোড। কণ্টেক্ট নাম্বাৰ দিয়া আছে, এইটো নাম্বাৰত আপোনালোকে কল কৰি ল'ব। বাকীখিনি ইনফৰমেশ্যন তেওঁলোকে কল কৰিলে আপোনালোকক কৈ দিব কেতিয়া ইণ্টাৰভিউৰ কাৰণে ক'ত যাব লাগিব। সো এপ্লাই কৰি ল'ব সোনকালে। লাষ্ট ডেট দিয়া নাই কিন্তু যিমান পাৰে সোনকালে এপ্লাই কৰি ল'ব। আজিৰ পিছৰ ভেকেন্সিটো হ'ল আপোনালোকৰ ৰেপুটেড 2 হুইলাৰ কোম্পানী এটাৰ পৰা আহিছে। ইয়াতে 1 নম্বৰ পোষ্টটো সেলস মেনেজাৰ। ইয়াতে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যনৰ লগতে এক্সপিৰিয়েন্স লাগিব। সেলস এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ ক্লাছ 12 পাছ হ'লে হৈ যাব। কিছুমানত আপোনালোকৰ সেলস এক্সিকিউটিভৰ ক্লাছ 12 পাছ লৈ লয়।
কিছুমানক গ্ৰেজুৱেশ্যন লাগে তো চাই ল'ব ইয়াতে যিহেতু মেনশ্যন কৰা নাই আপোনালোকে কল কৰি ল'ব মোবাইল নম্বৰ দিয়া আছে সাৰ্ভিস টেকনিশিয়ানৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব আৰু এক্সপিৰিয়েন্সো লাগিব সাৰ্ভিস এডভাইজাৰৰ কাৰণে গ্ৰেজুৱেশ্যন আৰু এক্সপিৰিয়েন্স লাগিব টেলিকলিং আৰু কাস্টমাৰ ৰিলেশনশ্বিপ এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ লগতে এক্সপিৰিয়েন্স হ'লে হৈ যাব আৰু টেলিকলিঙত আপোনালোকে হিন্দী ইংলিছ আৰু এছএমএছ ভালকে জানিব লাগিব ইয়াতে তলত হোৱাটছআপ নম্বৰ দিয়া আছে এইটো নম্বৰত কল কৰিব পাৰিব সো কিবা সুধিব লগা থাকিলে কল কৰি ল'ব আজিৰ পিছৰ ভেকেন্সিটো আহিছে আপোনালোকৰ ফুড কাউন্টাৰ সিটি সেন্টাৰ মলৰ পৰা আহিছে গুৱাহাটী ইয়াতে যিটো পোষ্ট মুকলি হৈছে এইটো হৈছে আপোনালোকৰ মেল এসিস্ট্যান্ট মেনেজাৰ এক্সপিৰিয়েন্স লাগিব ইয়াতে আপোনালোকৰ সুপাৰভাইজাৰ ইন QSR ফৰমেট ইজ ৰিকোয়াৰ্ড স্যালাৰি ইয়াতে নেগোশিয়েবল দিয়া আছে আৰু মেইল দিয়া আছে মেইল কৰিব আপোনালোকে বায়োডাটাখন আৰু লাষ্ট ডেট ইয়াৰে আপোনালোকৰ 15 জানুৱাৰী মানে আজিয়ে হয় আজি 12টাৰ আগতে আপোনালোকৰ যদি ভিডিওটো চাই আছে এপ্লাই কৰিব খুজিলে 12টাৰ আগতে বায়োডাটাখন পঠিয়াই দিব আজিৰ পিছৰ ভেকেন্সিটো হ'ল আপোনালোকৰ হুন্ডাই চাৰিচকীয়া বাহন বিক্ৰী আৰু মেৰামতি প্ৰতিষ্ঠানত তলত দিয়া খালি পদৰ বাবে কিছু সংখ্যক প্ৰাৰ্থীৰ প্ৰয়োজন হৈছে ইয়াতে যিকিটা পোষ্ট মুকলি হৈছে এইকিটা আপোনালোকৰ চাওক ইয়াতে এক নম্বৰটো হৈছে সেলস মেনেজাৰ দুই নম্বৰটো সেলস এক্সিকিউটিভ তিনি নম্বৰটো পেইন্টাৰ ওয়েল্ডাৰ টেলিকলাৰ আৰু ওয়াশিং বয় ইয়াতে কোৱালিফিকেশন আপোনালোকৰ সেলস মেনেজাৰত গ্ৰেজুৱেশ্যনৰ লগত এক্সপিৰিয়েন্স লাগিব সেলস এক্সিকিউটিভত মই ওপৰতো ক'লো যে ক্লাছ 12 পাছ নহলে গ্ৰেজুৱেশ্যনৰ লগত এক্সপিৰিয়েন্স লাগিব পেইন্টাৰৰ কাৰণে আপোনালোকৰ ক্লাছ 10 বা 12 পাছৰ লগত ITI লাগিব ওয়েল্ডাৰৰ কাৰণে আপোনালোকৰ ক্লাছ 10 পাছৰ লগত ITI আৰু টেলিকলাৰৰ কাৰণে ইয়াতে আপোনালোকৰ গ্ৰেজুৱেশ্যন হলে আৰু তাৰ লগত যদি এক্সপিৰিয়েন্স আছে আপোনালোকৰ যদি হিন্দী ইংলিছ এছামিজ ভালকে ক'ব পাৰে হৈ যাব ওয়াশিং বয়ৰ কাৰণে ইয়াতে বেছি কোৱালিফিকেশন নালাগে ইয়াতে ক্লাছ 8 পাছ নহলে 10 পাছ হলে হৈ যাব ওয়াশিং বয় গাড়ী ধোৱা কাম হ'ব যেহেতু ইমান এক্সপিৰিয়েন্স নালাগে বা কোৱালিফিকেশন বেছি নালাগে ইয়াতে আপোনালোকৰ ইচ্ছুক প্ৰাৰ্থী অহা 19 জানুৱাৰী 2024 তাৰিখৰ ভিতৰত যোগাযোগ আবেদন জনাব পাৰিব আপোনালোকৰ 19 জানুৱাৰী ইয়াতে লাষ্ট ডেট হয় আৰু ইন্টাৰভিউ কেতিয়া হ'ব চাওক ইয়াতে দিয়া আছে 20 তাৰিখ আৰু 21 তাৰিখে জানুৱাৰীৰ ইন্টাৰভিউ হ'ব আৰু দিনৰ 11 বজাৰ পৰা আপোনালোকৰ ইন্টাৰভিউ ষ্টাৰ্ট হ'ব আৰু কোড হ'ব চাওক ইয়াতে দিয়া আছে হুন্ডাই NH15 হাতিলুং লখিমপুৰ আসাম এটো লখিমপুৰৰ আপাৰ আসামৰ কাৰণে হয় তলত কন্টাক্ট নম্বৰ দিয়া আছে দুটা ফোন কৰিব পাৰিব আৰু এপ্লাই কৰিবৰ কাৰণে এই মেইলটোত বায়োডাটা পঠিয়াই দিব তলত মেইলটো হাইলাইট কৰা আছে চাওক এইটো বায়োডাটা পঠিয়াই দিব আজিৰ পিছৰ ভেকেন্সিটো হ'ল আপোনালোকৰ লিডিং ইলেক্ট্ৰিকেল স্মাৰ্ট মিটাৰ কোম্পানীৰ পৰা আহিছে এক নম্বৰ পোষ্টটো আপোনালোকৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ দুই নম্বৰটো জুনিয়ৰ ইঞ্জিনিয়াৰ কোৱালিফিকেশন চাওক ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰৰ কাৰণে BE নহলে ডিপ্লোমা হলে হৈ যাব ইলেক্ট্ৰিকেল ব্ৰাঞ্চত আৰু জুনিয়ৰ ইঞ্জিনিয়াৰৰ কাৰণে ITI হলে হৈ যাব আৰু তাৰ লগতে আপোনালোকৰ 2 to 3 ইয়াৰ্স এক্সপিৰিয়েন্সও বিচাৰিছে আৰু লোকেশন কিটা চাই লওক মংগলদৈ তেজপুৰ নৰ্থ লখিমপুৰ তিনিটা লোকেশন আছে বেছি আপোনালোকৰ যিখন CV খন মেইল কৰিব ইয়াত দিয়া মেইলটোত এইটো মেইল দিয়া আছে আৰু WhatsApp নম্বৰো দিয়া আছে WhatsAppত বায়োডাটা পঠিয়াব পাৰিব আজিৰ পিছৰ ভেকেন্সিটো আপোনালোকৰ শংকৰদেৱ শিশু বিদ্যা নিকেতন মেলাস্কৰ শিৱসাগৰৰ পৰা আহিছে ইয়াত আপোনালোকৰ শিক্ষকৰ প্ৰয়োজন আৰু আৰ্হতা দিয়া আছে গণিতসহ বিজ্ঞান স্নাতক মানে আপোনালোকৰ BSc হ'ব লাগিব ম্যাথমেটিক্সত তেতিয়াহলে এপ্লাই কৰিব পাৰিব BEd ইয়াতে মেনশ্যন কৰা নাই হয়তো BEd নালাগে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে দুটা নম্বৰ গটাত কল কৰি ল'ব কল কৰিলে আপোনালোকক ভালকে সবিশেষ বুজাই দিব তেওঁলোকে কৈ দিব ইনফৰমেশন বাকি যদি আপোনালোকক কিবা জানিব লগা আছে তেওঁলোকে কৈ দিব আজিৰ পিছৰ ভেকেন্সিটো হ'ল আপোনালোকৰ টপ ওয়েল্ডিং ইলেক্ট্ৰোড কোম্পানীৰ পৰা আহিছে এক নম্বৰ পোষ্ট হৈছে মাৰ্কেটিং এক্সিকিউটিভ ফৰ দা গুৱাহাটী ৰিজন দুই নম্বৰটো হৈছে সেলস ইঞ্জিনিয়াৰ গুৱাহাটী ৰিজনৰ কাৰণে কোৱালিফিকেশন ইয়াতে BTech নহলে BE নহলে ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং প্ৰিফাৰেবলি মেকানিক্যাল ব্ৰাঞ্চত হলে প্ৰিফাৰেন্স দিব আৰু তাৰ লগত এক্সপিৰিয়েন্স লাগিব আপোনালোকৰ এইখিনি কামত ওয়েল্ডিং ইন্ডাষ্ট্ৰিয়েল মাৰ্কেটিং এইখিনি বস্তু জানিব লাগিব পিছৰ বস্তু আপোনালোকৰ এক্সিকিউটিভ সেলস অফিচাৰ গুৱাহাটী ৰিজনৰ কাৰণে কোৱালিফিকেশন MBA নহলে BBA নহলে BSc হলে হ'ব আৰু এক্সপিৰিয়েন্স লাগিব ইয়াতে FMCG ফিল্ডত কাম কৰা তেতিয়া হলে এডভান্টেজ দিব আপোনালোকক প্ৰিফাৰেন্স দিব এটো এটা আপোনালোকৰ কাৰণে এডভান্টেজ হ'ব পিছত আৰু পোষ্ট নাই এটো আপোনালোকৰ এইকিটাই পোষ্ট আছিল ইয়াতে এপ্লাই কৰিব খুজিলে তলত দুটা মেইল দিয়া আছে এই মেইল দুটাত আপোনালোকে বায়োডাটা পঠিয়াব লাগিব আৰু লাষ্ট ডেটটো মেনশ্যন কৰা নাই বাট যিমান জলদি পাৰে এপ্লাই কৰি ল'ব আজিৰ পিছৰ ভেকেন্সিটো হ'ল আপোনালোকৰ ওয়ান্টেড ফৰ ডায়াগনস্টিক সেন্টাৰ ইন গুৱাহাটী ফৰ ইমিডিয়েট এপইন্টমেন্ট এটো ডায়াগনস্টিক সেন্টাৰ এটা পৰা আহিছে গুৱাহাটী এক নম্বৰ পোষ্ট হৈছে সেন্টাৰ ইনচাৰ্জ এণ্ড ৰিসেপশনিষ্ট ইয়াৰ কাৰণে এক্সপিৰিয়েন্স লাগিব ডায়াগনস্টিক সেন্টাৰৰ আগতে কাম কৰা আৰু কোৱালিফিকেশন গ্ৰেজুৱেশ্যন হলে হৈ যাব
এইটো ফ্লেবটমিষ্ট বুলি এইটো কি পোষ্ট ইয়াৰ বিষয়ে মই নাজানো যিসকলে এইটো পোষ্টত ডিপ্ল'মা বা ডিগ্ৰী কৰি থৈছে তেওঁলোকে জানিব আৰু তাৰ তলৰ পোষ্ট হৈছে লেবৰেটৰী টেকনিচিয়ান ইয়াতে ডিপ্ল'মা ইন লেবৰেটৰী টেকনিচিয়ান আপোনালোকৰ যদি চাৰ্টিফিকেট আছে তেতিয়াহ'লে হৈ যাব তলৰটো আপোনালোকৰ ECG EEG NCB টেকনিচিয়ান এইবিলাক ITI কৰা যদি হয় আপোনালোকে এপ্লাই কৰিব পাৰিব এক্স-ৰে CT টেকনিচিয়ান এইবিলাক ITI কৰা পোষ্ট হয় তলৰটো মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে ইয়াতে গ্ৰেজুৱেশ্যন হ'লে হ'ব আৰু তাৰ লগত 2 হুইলাৰ লাগিব ইয়াতে দিয়া আছে আৰু এক্সপিৰিয়েঞ্চো লাগিব ইয়াতে দিয়া আছে মেনশ্যন কৰা আছে হোৱাটছআপ নম্বৰ দিয়া আছে হোৱাটছআপত ডাইৰেক্ট বায়'ডাটাখন পঠিয়াই দিব আৰু ইয়াতো লাষ্ট ডেট মেনশ্যন কৰা নাই যিমান পাৰে সোনকালে এপ্লাই কৰি ল'ব আজিৰ পিছৰ ভেকেঞ্চিটো আপোনালোকৰ ৰেপুটেড NGO এটাৰ পৰা আহিছে 1 নম্বৰ পোষ্ট হৈছে একাউণ্টেণ্ট 2 নম্বৰটো হৈছে আউটৰিচ ৱৰ্কাৰ আৰু এইটো এটা প্ৰজেক্টৰ কাৰণে হয় কি প্ৰজেক্ট ইয়াত দিয়া আছে TI প্ৰজেক্ট HIV/AIDS ইমপ্লিমেণ্টেড ইন দ্য ডিষ্ট্ৰিক্ট অফ শিৱসাগৰ ছাপৰ্টেড বাই NACO গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিমাম কোৱালিফিকেশ্যন একাউণ্টেণ্টৰ কাৰণে BCom লাগিব আৰু আউটৰিচ ৱৰ্কাৰৰ কাৰণে আপোনালোকৰ BA লাগিব আৰু তাৰ লগতে কম্পিউটাৰ নলেজ মেণ্ডেটৰী বুলি দিয়া আছে দুইটাতে আপোনালোকৰ কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু আপোনালোকৰ স্যালাৰি এজ পাৰ NACO গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গাইডলাইনছৰ মতে হ'ব স্যালাৰি ভালেই হয় এইবোৰ আৰু মেইল দিয়া আছে তলত এই মেইলটোত বায়'ডাটা পঠিয়াই দিব ফোন নম্বৰো দিয়া আছে কিবা কনফিউজন থাকিলে ফোন কৰি ল'ব আপোনালোকে আৰু লাষ্ট ডেট মেনশ্যন কৰা নাই যিমান পাৰে সোনকালে এপ্লাই কৰি ল'ব আজিৰ পিছৰ বস্তু আপোনালোকৰ মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে হয় এইটো আপোনালোকৰ ব্ৰেণ্ড এটাৰ পৰা আহিছে UPVC উইণ্ডো এণ্ড ডোৰ চিষ্টেম এণ্টায়াৰ নৰ্থ ইষ্টৰ কাৰণে হয় মাৰ্কেটিং এক্সিকিউটিভ পোষ্ট ইয়াতে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ব বা তাতকৈ ওপৰত হ'লেও হ'ব আৰু কণ্টেক্ট নম্বৰ দিয়া আছে ইয়াতে কল কৰি ল'ব আপোনালোকে কল কৰি সুধি ল'ব বা হোৱাটছআপ যদি আছে নাম্বাৰটোত বায়'ডাটা হোৱাটছআপ কৰি ল'ব আজিৰ পিছৰ ভেকেঞ্চিটো আপোনালোকৰ হ'ল এখন স্কুলৰ পৰা আহিছে বে ইংলিছ হাই স্কুলৰ পৰা হানবকা কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ পৰা হয় ইয়াতে ভেকেঞ্চি আপোনালোকৰ দুটা আছে এছিষ্টেণ্ট টিচাৰৰ কাৰণে আৰু কোৱালিফিকেশ্যন গ্ৰেজুৱেট ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি বুলি দিয়া আছে আপোনালোকৰ ইয়াতে হয়তো BEd নালাগিব বা BEd যদি আছে আপোনালোকৰ তেতিয়াহ'লে হয়তো প্ৰিফাৰেঞ্চ দিব কাৰণ ইয়াতে BEd বুলি মেনশ্যন কৰা নাই অকল গ্ৰেজুৱেশ্যন হ'লে হৈ যাব বুলি দিয়া আছে লাষ্ট ডেট হৈছে ইয়াৰে এপ্লাই কৰা আপোনালোকৰ 17 জানুৱাৰী আৰু ইণ্টাৰভিউ ডেট হ'ব আপোনালোকৰ 19 তাৰিখে হ'ব 19 জানুৱাৰী দিয়া আছে তো কাৰ্বি আংলঙত যিসকলে আছে তেওঁলোকে এইখন স্কুল ক'ত আছে তেওঁলোকে যদি গম পায় আপোনালোকে তাতে ইণ্টাৰভিউ কাৰণে যাব পাৰিব ৱাক ইন ইণ্টাৰভিউ আপোনালোকৰ অৰিজিনেল ডকুমেণ্টছখিনি লৈ গুচি যাব ইণ্টাৰভিউ কাৰণে আজিৰ পিছৰ ভেকেঞ্চিটো আপোনালোকৰ হ'ল ফিমেল টেলিকলাৰৰ ভেকেঞ্চি ফৰ কেৰিয়াৰ নেট কাউন্সেলিং চেণ্টাৰ গুৱাহাটী এইটো গুৱাহাটীৰ পৰা আহিছে এইটো আপোনালোকৰ এইটো পোষ্ট মই যোৱাকালি ভিডিঅ'টোতো দিছিলোঁ যিসকলে যোৱাকালি ভিডিঅ'টো চোৱা নাই সেইসকলে আজি চাই লওক ইয়াতে আপোনালোকক ফুল টাইম কৰিব পাৰিব প্লাছ ৱৰ্ক ফ্ৰম হোমো কৰিব পাৰিব আৰু বহুত ফ্ৰেছাৰ এক্সপিৰিয়েঞ্চ দুইটাই এপ্লাই কৰিব পাৰিব ইফেক্টিভ কমিউনিকেশ্যন স্কিল আপোনালোকৰ ভাল হ'ব লাগিব আৰু ভাষা জানিব লাগিব আপোনালোকে হিন্দী ইংলিছ আছামিজ আৰু বেংগলী এই চাৰিটা ভাষা আপোনালোকে ভালকৈ জানিলে হৈ যাব আৰু স্যালাৰি দিয়া আছে আপোনালোকৰ নেগোচিয়েবল আৰু হেণ্ডছাম ইনচেণ্টিভ আপোনালোকৰ ইনচেণ্টিভ থাকিব এইটো কামত মেইল কৰিব আপোনালোকৰ ইয়াতে মেইল দিয়া আছে মেইলটো বায়'ডাটা মেইল কৰি ল'ব আৰু যদি বিশেষ কিবা যদি জানিব বিচাৰে আৰু তেতিয়াহ'লে এইটো যিটো ৱেবছাইট দিয়া আছে এই ৱেবছাইটটোত আপোনালোকে ভিজিট কৰি কিনে চাই ল'ব তো আজি এইখিনিয়ে আছিলে আজি মুকলি হোৱা ভেকেঞ্চিখিনি মই গোটেইখিনি আপোনালোকক দেখুৱালোঁ গোটেইখিনি ডিটেইলছ দিলোঁ চ' আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব আৰু এনেধৰণৰ জবসমূহৰ আপডেট সদায় পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল পায় এটা লাইক দি দিব চ' আজিলৈ এইখিনি আছিলে ধন্যবাদ